নমস্কাৰ কালি মই এটা ভিডিঅ' বনাইছিলো এনআৰএল এপেন্ডিচিপ 2024 নুমলীগড় ৰিফাইনেৰীত এবছৰৰ এপেন্ডিচিপ ওলাইছে স্যালাৰি 17000 টকা ইয়াতে আছিল ফিটাৰ কেমিকেল ইলেক্ট্ৰিচিয়ান প্লাম্বাৰ আছিল সিভিল ইঞ্জিনিয়াৰিং মেকানিকেল ইঞ্জিনিয়াৰিং আছিল আইটিআই পাস পলিটেকনিক পাস গ্ৰেজুৱেট পাস এপেন্ডিচিপ ওলাইছিল 1 ইয়াৰৰ আৰু ভিডিঅ'টোত সম্পূৰ্ণ ডিটেইলছত কোৱা হৈছিল কি পোষ্টত চাকৰি ওলাইছিল এতিয়া মেইন কথাটো হৈছে মই যেতিয়া ভিডিঅ'টো বনাইছিলো তেতিয়া অনলাইন এপ্লিকেশ্যন ফৰ্মখন ৰিলিজ কৰা নাছিল আজিৰ অনলাইন এপ্লিকেশ্যন ফৰ্মখন ৰিলিজ কৰিছে এপ্লাই কেনেকৈ কৰিব এই ভিডিঅ'টোত মই সম্পূৰ্ণ ডিটেইলছত বুজাই দিম অনলাইন কৰা ফৰ্মটো আহি গৈছে এইটো হৈছে এংগেজমেণ্ট অফ এপেন্ডিছ ট্ৰেইনিং 1 ইয়াৰ হ'ব আৰু ষ্টাৰ্টিং ডেট দিছে 30/8/2024 লাষ্ট ডেট আছে ক্লোজিং অফ অনলাইন এপ্লিকেশ্যন লাষ্ট ডেট আছে 23/9/2024 ডাউনলোড এডভাৰটাইজমেণ্ট ডিটেইলছত গৈ পেলাই তোমালোকে ডাউনলোড কৰি চাব পাৰা অনলাইন এপ্লিকেশ্যন ফৰ্মত গৈ তোমালোকে চাব পাৰা এই ফৰ্মখনত কি আছিলে মই পোষ্টখিনি আকৌ এবাৰ তোমালোকক দেখাই দিছোঁ ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং আছিলে ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং আছিলে পোষ্টখিনি দিয়া আছে তোমালোকে এইখিনি চাব পাৰা সেকেন্ড ডিভিজন তোমালোকে পাস কৰিলে পাৰিবা কৰিব আৰু দিয়া আছিল ডিপ্ল'মা ইন ইনষ্ট্ৰুমেন্টেশন ডিপ্ল'মা ইন ইলেক্ট্ৰিকেলত আছিল ফিটাৰত আছিল আইটিআই প্লাম্বাৰত আছিল আইটিআই ফিটাৰ ইলেক্ট্ৰিচিয়ান এটো যিখিনি গ্ৰেজুৱেট হয় এতিয়া মেইন কথাটো হৈছে গ্ৰেজুৱেট যিখিনি গ্ৰেজুৱেটখিনি এই বেক অফিচ এপেন্ডিচিপটো অনলাইন কৰিব পাৰিব 13টা পোষ্ট আছে গুৱাহাটীত আছে আৰু নুমলীগড়ত আছে ওবিসি এসটি এসসি কাৰণে কিমান আছে পোষ্ট তোমালোকে চাব পাৰা গ্ৰেজুৱেট ইন কমাৰ্চ অৰ আৰ্টছ উইথিন 40% হ'ব লাগিব তোমালোকে যদি 40% আছে তোমালোকৰ ডিগ্ৰী তেতিয়া এপ্লাই কৰিব পাৰিবা সায়েন্সৰ কাৰণে আছে তোমালোকক দেখাই দিছো মই এতিয়া সায়েন্সৰ কাৰণে আছে সায়েন্স ষ্ট্ৰীম যিখিনি সায়েন্সৰ পৰা পাছ কৰিছিল বিএসসি এটেন্ডেন্ট অপাৰেটৰ আছে কেমিকেল প্লেন এপেন্ডিছ এটা 6টা পোষ্ট আছে এটো বিএসসি উইথ কেমিষ্ট্ৰি উইথ মিনিমাম 40% এটো হ'ব লাগিব তেতিয়া তোমালোকে 40% যদি পোৱা তেতিয়া তোমালোকে এই পোষ্টটো কাৰণে এপ্লাই কৰিব পাৰিবা এতিয়া মই অনলাইন কৰা পদ্ধতিটো তোমালোকক দেখাই দিম আজি ইয়াতে গৈ পেলাই তোমালোকে এপ্লাই নাওত ক্লিক কৰিব পাৰিবা এই ইয়াৰ যেটো লিংক আছে পেজটোৰ লিংক মই ভিডিঅ'টোৰ ডেসক্ৰিপচনত দিয়া থাকিব তোমালোকে গৈ চেক কৰিবা আৰু ডাইৰেক্ট এই পেজটোলৈ তোমালোকে গুচি আহিবা এই ভিডিঅ'টো হয় তোমালোকৰ ভিডিঅ'টোৰ ডেসক্ৰিপচনত গুচি আহিবা ইয়াতে এনআৰএল ৱেবছাইট লিংক বুলি থাকিব তোমালোকে এই লিংকটোত ক্লিক কৰিলে এই পেজটোলৈ তোমালোকে গুচি আহিবা ঠিক আছে মতে মই ইয়াতে ক্লিক কৰিম অনলাইন এপ্লিকেশ্যন এপ্লাই নাও এই এপ্লাই নাওত মই এনেকৈ ক্লিক কৰিম তোমালোকে মোবাইলৰ ডেস্কটপ সাইটটো অন কৰি লবা তেতিয়া ধুনিয়াকৈ কৰিব পাৰিবা ইয়াতে এনেকৈ আহি যাব ইয়াতে তোমালোকৰ গুটেখিনি ডিটেইলছত দিয়া আছে এটা ডকুমেন্টছ কি লাগিব ডকুমেন্টছখিনি মই কৈ দিছো হাইয়েষ্ট কোৱালিফিকেশ্যন পাস সাৰ্টিফিকেট এজ পাৰ সিট এপ্লাই তোমালোকৰ হাইয়েষ্ট কোৱালিফিকেশ্যন সাৰ্টিফিকেট যোনে আইটিআই কমিলেছিলে পলিটেকনিক ডিগ্ৰী তেওঁলোকৰ মাৰ্কশিটখিনি লাগিব পাস সাৰ্টিফিকেট হাইয়েষ্ট কোৱালিফিকেশ্যন ফাইনেল মাৰ্কশিট লাগিব বাৰ্থ ডেট অফ বাৰ্থ প্ৰুফ হিচাপে বাৰ্থ সাৰ্টিফিকেট নতুবা মেট্ৰিকৰ মাৰ্কশিটখন হলেও হৈ যাব পিডিএফত লাগিব আৰু 100 KB ভিতৰত হ'ব লাগিব পিডিএফটো 100 KB ভিতৰত হ'ব লাগিব ডকুমেন্টটো বিচাৰিছে আৰু কাষ্ট সাৰ্টিফিকেট আদাৰ দেন জেনেৰেলৰ কাষ্ট সাৰ্টিফিকেট নালাগে বাকিখিনি কাষ্ট সাৰ্টিফিকেট লাগিব পিডিএফ ফৰমেটত 100 KB হ'ব লাগিব তোমালোকে যদি 100 KB কৰিব নোৱাৰা তেনেহলে প্লে ষ্টৰত গৈ পেলাই হাই টু লো পিডিএফ বুলি মাৰি দিবা তেতিয়া এনেকুৱা পাই যাবা বহুতখিনি আহি যাব এপেন্ডিছ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট এটো এখন এপেন্ডিছ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট কি এখন কেনেকৈ বনাবা তাৰ বাবে তোমালোকে ইউটিউবত এটা ভিডিঅ' চাই লবা মই এটা দেখাই দিছো ইউটিউবত সাৰ্চ কৰিবা এপেন্ডিচিপ ৰেজিষ্ট্ৰেচন 2024 এনেকৈ মাৰি দিবা বহুতখিনি আহি যাব পৰ্টেলত তোমালোকে এপেন্ডিচিপ ৰেজিষ্ট্ৰেচনটো কৰি লবা এখন সাৰ্টিফিকেট পাবা এপেন্ডিচিপ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট আছে তোমালোকক মই এখন দেখাই দিছো এখন আছে এপেন্ডিচিপ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট ৰেজিষ্ট্ৰেচন নাম্বাৰটো এইটো দেখা পাইছা এখন আছে এপেন্ডিচিপ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট এপেন্ডিচিপ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটখন তোমালোকে বনোৱাৰ পাছত এড্ৰেছ প্ৰুফ হিচাপে লাগিব আধাৰ কাৰ্ড ভোটাৰ আইডি এনি কোনোবা এটা দিলে আধাৰ কাৰ্ড দি দিবা তাৰপিছত পাছপোৰ্ট সাইজ ফটো কপি লাগিব 40 KB ভিতৰত হ'ব লাগিব সিগনেচাৰটো লাগিব 20 KB ভিতৰত হ'ব লাগিব এখিনি আছে ডকুমেন্টখিনি আৰু লাষ্ট ডেট হৈছে 23/9/2024 এতিয়া আমি অনলাইনটো কেনে কৰে তাৰ বিষয়ে কথা পাতোঁ ইয়াতে দেখা পাইছা ওপৰলৈ গ'লে তোমালোকে দেখা পাবা নিউ এপ্লিকেশ্যন লগইন তোমালোকে নিউ এপ্লিকেশ্যন লগইনত যাবা লগইনত যোৱাৰ পাছত ইয়াতে আহি গৈছে সাইন ইন বুলি আছে নহয় এই সাইন ইনত তোমালোকে ক্লিক কৰিব লাগিব ইয়াতে লিখা আছে এন্টাৰ ইমেইল আইডি ইয়াতে লিখা আছে এন্টাৰ ইমেইল আইডি তোমালোকে ইমেইল আইডিটো দিবা এন্টাৰ ভ্যালিড 10 ডিজিট মোবাইল নাম্বাৰটো দিবা সেন্ড এটিপিত ক্লিক কৰিবা সেন্ড এটিপিত ক্লিক কৰাৰ পাছত তোমালোকৰ এন্টাৰ ওটিপি ইয়াতে দিবা ওটিপিটো দিবা তাৰ পাছত এই ৰিজাল্টটো এটো প্লাস কৰি দিবা তাৰপিছত প্লাস কৰি ইয়াতে এন্টাৰ কৰিবা তাৰপিছত প্ৰসিডত ক্লিক কৰিবা প্ৰসিডত ক্লিক কৰাৰ পাছত তোমালোকৰ মাজত এনেকুৱা এটা পেজ আহি যাব ওটিপিটো ফিল কৰাৰ পাছত ইয়াতে মই এটো 24 আৰু +2 কিমান হয় তোমালোকৰ প্ৰত্যেকৰ বেলেগ বেলেগ আহিব এটো কোডটো কৰাৰ পাছত প্ৰসিডত ক্লিক কৰা প্ৰসিডত ক্লিক কৰাৰ পাছত
এনেকুৱা এটা পেজ আহি যাব তোমালোকৰ মাজত ইয়াত আহি গৈছে ডেট অফ সাবমিশন ইনকমপ্লিট এনেকৈ আহিব তোমালোকে এটা কাম কৰিবা এতিয়া যাবা তোমালোকৰ এপেন্ডিসিভ ৰেজিষ্ট্ৰেচন নাম্বাৰটো যেটো এপেন্ডিসিভ ৰেজিষ্ট্ৰেচন নাম্বাৰ তোমালোকে ভিডিওটো চাই বনাইছিলা সেই এপেন্ডিসিভ নাম্বাৰটো দিব লাগিব সিট এপ্লাইত গৈ পেলা তোমালোকে ইয়াতে সাৰ্চ কৰিবা এটি কোনটো কাৰণে কৰিবা এটো আছে বিএসসি কেমিষ্ট্ৰি এটা মই দেখাই দিম তোমালোকক গুটেকিটাটো মই তোমালোকক দেখাব নোৱাৰিম যিকোনো এটাহে তোমালোকক দেখাই দিব পাৰিম গুটেখিনি একেই হয় এতিয়া মই এপ্লাই কৰিম গ্ৰেজুৱেট ইন আৰ্টছৰ কাৰণে এপ্লাই কৰিম কিছুমান ইলেক্ট্ৰিকেলৰ কাৰণে কৰিব পাৰে ফিটাৰ আছে তাৰপিছত প্লাম্বাৰ আছে গুটেখিনি আছে ইয়াতে গুটে লিষ্টটো তোমালোকক আহি যাব কোনটো সিটৰ বাবে এপ্লাই কৰিবা মই গ্ৰেজুৱেট ইন আৰ্টছত ক্লিক কৰিম আৰ্টছত ক্লিক কৰাৰ পাছত ইয়াতে এপ্লাইড লোকেশ্যন এটা আহি যাব এপ্লাইড লোকেশ্যন ইয়াতে এপ্লাইড লোকেশ্যনত যাবা এটা গুৱাহাটীত কৰিবেনে নুমলীগড়ত কৰা হেতু তোমালোকে সিলেক্ট কৰিবা মই এপেন্ডিসিভ ৰেজিষ্ট্ৰেচন নাম্বাৰটো ইয়াতে এন্টাৰ কৰি লৈছো তাৰ পাছত মই এটো নাম্বাৰটো ভৰোৱাৰ পাছত ইয়াতে ফাৰ্ষ্ট নেম দিবা মিডল নেম যদি আছে দিবা নাথাকিলে নাই লাষ্ট নেম দিবা ডেট অফ বাৰ্থ দিবা ডেট অফ বাৰ্থটো কেনেকৈ দিবা প্ৰথমতে ডে দিব লাগিব প্ৰথমতে ডেটো দিব লাগিব তোমালোকৰ ডে কি হয় ডে দিবা মান দিবা ওয়াই দিবা অটোমেটিক আহি যাব নেশ্যনেলিটি ইণ্ডিয়ান জেন্ডাৰ মেল হয় নে ফিমেল হয় দিবা ৰিলিজিয়ন দিবা তোমালোকৰ ৰিলিজিয়নটো কি হয় হেতু দিবা হিন্দু হয় নে কি হয় তোমালোকে দি দিবা ৰিলিজিয়ন তাৰপিছত মেৰিটেল ষ্টেটাছ দিবা তোমালোকে বিয়া পাতিলা নে নাই পতা হেতু দিছে মেৰিটেল যদি পাতিলা মেৰিট দিবা নাই পতা যদি সিংগল দিবা কাষ্টটো দিবা তোমালোকৰ কাষ্ট কি হয় জেনেৰেল হয় নে এসসি হয় নে এসটি হয় নে ওবিসি এটো দিব পাৰিবা গাৰ্জিয়ান নেমটো তোমালোকৰ ফাদাৰ নেমটো দিবা ৰিলেশনশিপ উইথ গাৰ্জিয়ান এটো তোমালোকৰ ডেটা হলে ফাদাৰ দিবা মাদাৰ দিবা যি হয় তোমালোকে হেতু লিখি দি দিবা এটো কৈছে ওয়েদাৰ ফিজিক্যালি চেলেঞ্জ তোমালোকৰ যদি শাৰীৰিকভাৱে সক্ষম হয় তেতিয়া ইয়েস দিবা নহলে নই ৰাখি দিবা তাৰ পাছত তললৈ আহি পেলা দেখিবা তোমালোকে এড্ৰেছটো দিছে ইয়াত তোমালোকৰ ফুল এড্ৰেছটো দি দিবা ইয়াতে সিটি দিবা তোমালোকৰ ডিস্ট্ৰিক্ট দিবা ষ্টেট আসাম দিবা পিন কোড দিবা এখিনি সিম্পল কাৰণে মই নাই দিয়া ইজ পাৰ্মানেন্ট এড্ৰেছ সেম এজ এড্ৰেছ ফৰ কাৰেসপন্ডেন্স এটো তোমালোকে ইয়েস দিবা যদি সেম হয় তোমালোকে ইয়েস দিবা তাৰ পাছত তোমালোকৰ ইয়াতে মোবাইল নাম্বাৰটো আহি যাব ইমেইলটো আহি যাব ইয়াতে কৈছে আই সাৰ্টিফাই ডেট আই ফুলফিল দা এলিজিবিলিটি ক্ৰাইটেৰিয়া এজ পাৰ এডভাৰটাইজমেন্ট টু এপ্লাই ফৰ সিট এটো তোমালোকে ইয়েস দিবা তাৰ পাছত আই সাৰ্টিফাই ডেট দা কাষ্ট মেনশন বাই মি এপ্লিকেশন ইজ কাৰেক্ট ইয়াতে তোমালোকে ইয়েস দিবা ইয়েস কৰাৰ পাছত তোমালোকে ইয়াতে সেভ এণ্ড নেক্সট বুটামত ক্লিক কৰি দিবা তোমালোকে সেভ এণ্ড নেক্সট কৰাৰ পাছত এনেকৈ আহি যাব পাৰ্সোনেল ডাটা সেভ তোমালোকে ওকে বুটামত ক্লিক কৰি দিবা ওকে বুটামত ক্লিক কৰাৰ পাছত তোমালোকৰ এতিয়া আহিব এডুকেশ্যনেল কোৱালিফিকেশ্যনখিনি ভৰাব লাগিব মোৰটো এটা ষ্টেপ হৈ গৈছে ইয়াতে এটা দুটা তিনটা ষ্টেপ আছে মোৰ এটা ষ্টেপ হৈ গৈছে এতিয়া এডুকেশ্যন কোৱালিফিকেশ্যন মেট্ৰিকৰ ডিসিপ্লিনটো তোমালোকৰটো টেটটো নাথাকে ন তোমালোকৰ ডিসিপ্লিন নাথাকে যেতিয়া তোমালোকে এনে বুলি দিব পাৰা মাৰ্কস কিমান পাইছিলা বোলে তোমালোকে মাৰ্কস পাইছিলা পাৰ্সেন্টেজটো কিমান পাইছিলা পাৰ্সেন্টেজটো তোমালোকে বহাই দিবা কিমান পাইছিলা কেতিয়া পাস কৰিছিলা সনটো তোমালোকে দিবা ইউনিভাৰ্সিটি বোৰ্ড তোমালোকৰ বোৰ্ডটো দি দিবা বোৰ্ডটো কি হয় সেবা দিবা তাৰ পাছত এটো হৈছে 12ৰ কথা আছে 12ৰ তোমালোকে আৰ্টছৰ পৰা পাস কৰিছিলা যদি আৰ্টছ দিবা পাৰ্সেন্টেজ কিমান পাইছিলা হেতু পাৰ্সেন্টেজটো তোমালোকে ফিল কৰিবা কেতিয়া পাস কৰিছিলা পাস কৰা বস্তুটো মই বহাই দিছো পাস কৰিছিলো 2020ত এটো বোৰ্ডটো আছিল আসাম তোমালোকে শৰ্ট ফৰ্ম লিখিলে হ'ব আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল এনেকৈ লিখিলে হ'ব আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল লিখিলে হ'ব এটা আহিলে এসেনশিয়াল কোৱালিফিকেশ্যন এটো তোমালোকে ডিগ্ৰীটো দিব লাগিব ঠিক আছে ডিগ্ৰীটো দিব লাগিব ইয়াতে সিলেক্ট কৰিবলৈ সিলেক্ট গৈ পেলা তোমালোকে কোনটো দিবা এটো আমি যেটো পোষ্টত এপ্লাই কৰিছিলো এটো তোমালোকে পোষ্টটো এপ্লাই কৰিছে ন গ্ৰেজুৱেটত কৰিছিলো এটো দিয়াৰ পাছত ইয়াতে মাৰ্কসটো কিমান পাইছিলা ডিগ্ৰীত মাৰ্কসটো পাইছিলা যিমানটো পাইছিলা তোমালোকে মাৰ্কস দিব পাৰা আৰু কোন চনত পাস কৰিছিলা পাস চনটো দিবা আৰু ইয়াতে ইউনিভাৰ্সিটিখন নাম দিবা ইউনিভাৰ্সিটিখন তোমালোকে দি দিবা ইউনিভাৰ্সিটিখনৰ নাম দিয়াৰ পাছত তললৈ আহিবা আই সাৰ্টিফাই ডেট আই ফুলফিল কোৱালিফিকেশ্যন ক্ৰাইটেৰিয়া এজ মেনশন এজ এডভাৰটাইজমেন্ট এটো তোমালোকে ইয়েস দিবা ইয়েস দি তোমালোকে ইয়াতে সেভ এণ্ড নেক্সটত ক্লিক কৰি দিবা সেভ এণ্ড নেক্সটত ক্লিক কৰাৰ পাছত এনেকৈ আহি গৈছে প্লিজ সিলেক্ট হেভ ইউ ষ্টাডি এণ্ড পাছ ফ্ৰম আউট ফ্ৰম এ স্কুল উইথিন 10 কিলোমিটাৰ ৰেডিয়াছত আছে নে এনআইএলৰ যদি আছে তোমালোকে এটো ওকে প্ৰথমতে ওকেটোত ক্লিক কৰা ওকেত ক্লিক কৰাৰ পাছত এটো সুধিছে আছে নে নাই ওপৰলৈ যাবা ইয়াত কৈছে হেভ ইউ সিটুৱেটেড এণ্ড পাছ আউট ফ্ৰম এ স্কুল উইথিন 10 কিলোমিটাৰ ৰেডিয়াছ অফ এনআইএলৰ যদি 10 কিলোমিটাৰ ভিতৰত যদি তোমালোকৰ তাপা যদি পঢ়িছা বা পাছ কৰিছা তেতিয়া তোমালোকে ইয়া সিলেক্টত গৈ পেলাই ইয়েস দিব পাৰা
আমাৰটো ওচৰ হয় কাৰণে ইয়েছ দিছোঁ আৰু স্কুলখনৰ নামটো আহি যাব তোমালোকৰ কোনখন স্কুলৰ পৰা পাছ কৰিছিলা সেই স্কুলখনৰ নামটো তোমালোকৰ আহি যাব স্কুলখন নাম যদি নাহে তেতিয়া এই বুটামটোত তোমালোকে নো দিব পাৰা যদি তোমালোকে NIL 10 কিলোমিটাৰ ভিতৰত নহয় তেতিয়া তোমালোকে নো দিবা মই ওচৰৰ কাৰণে মই 10 কিলোমিটাৰ ভিতৰত আছো কাৰণে ইয়েছ বিয়াখাদ্যৰ ভিতৰত আছো কাৰণে ইয়েছ দিছোঁ অন্যথা তোমালোকে নো দিবা তাৰ পাছত আকৌ তোমালোকে 7Xত ক্লিক কৰিবা তলত গৈ ইয়াতে কৈছে প্লিজ সিলেক্ট ইউনিভাৰ্চিটি ইনষ্টিটিউট বোৰ্ড এগেইনষ্ট আকৌ কৰিব লাগিব এই বোৰ্ডখনত মই দিয়া নাছিলোঁ বোৰ্ডখন তোমালোকে আকৌ কৰিব লাগিব এটো অকমান চেঞ্জ হৈ গ'ল মই যেতিয়া ওপৰতে ইয়েছ দি দিলোঁ স্কুলখনৰ নাম দিলোঁ হেতু কাৰণে ইনষ্টিটিউটৰ নামটো দিবলগীয়া কাৰণে মোৰ মেছেজটো আহি গ'ল আকৌ মই 7Xত ক্লিক কৰি দিলোঁ 7Xত ক্লিক কৰাৰ পাছত ইয়াতে কৈছে এডুকেশ্যন কোৱালিফিকেশ্যন ডাটা সেভ প্ৰচিড টু আপলোডিং অফ ডকুমেণ্টছ এতিয়া ডকুমেণ্ট আপলোড কৰা বাকি আছে এতিয়া ডকুমেণ্টছখিনি আপলোড কৰিব লাগিব এজ প্ৰুফ আপলোড এজ প্ৰুফ ইয়াতে 100 KB হ'ব লাগিব PDF ফৰ্মেটত প্ৰথম ইয়াত যাবা গৈ তোমালোকে আপলোড কৰিব লাগিব মই এটা আপলোড কৰি তোমালোকক দেখাই দিছোঁ আৰু ইয়াতে তলত আছে আপলোড হাইয়েষ্ট কোৱালিফিকেশ্যন পাছ চাৰ্টিফিকেট এজ পাৰ চিট এটো মই ডিগ্ৰী পাছ চাৰ্টিফিকেট দিম এটো আপলোড হাইয়েষ্ট কোৱালিফিকেশ্যন ফাইনেল মাৰ্কশ্বিট ডিগ্ৰী ফাইনেল মাৰ্কশ্বিট দিম 6 চেমৰ আপলোড কাষ্ট চাৰ্টিফিকেটখন দিম এই কৈছে আপলোড এপেণ্ডিক্স ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট এই এপেণ্ডিক্স ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটটো ইউটিউবত তোমালোকে চাই ল'বা কেনেকৈ বনায় আৰু ইয়াতে কৈছে আপলোড এড্ৰেছ প্ৰুফ হিচাপে আধাৰ কাৰ্ডটো দিম আধাৰ কাৰ্ডটো দিয়াৰ পিছত আপলোড ফটো দিম ফটো দিয়াৰ পিছত চিগনেচাৰটো দি গোটেইখিনি মই সাবমিট কৰি ইয়াতে কমপ্লিট ৰেজিষ্ট্ৰেশ্যনত মই ক্লিক কৰি দিছোঁ মই তোমালোকক এজ প্ৰুফ চাৰ্টিফিকেটত দিব দিছিলে বাৰ্থ চাৰ্টিফিকেট নতুবা মেট্ৰিকৰ এডমিট কাৰ্ড এটা তোমালোকক মই আপলোড কৰি তোমালোকক দেখাই দিছোঁ নতুবা তোমালোকৰ কনফিউজ থাকিব পাৰে এই চুজ ফাইলত যাবা চুজ ফাইলত গৈ ইয়াতে মই PDFটো দি দিছোঁ আৰু ওপেন কৰিছোঁ ওপেন কৰাৰ পিছত তোমালোকে কাম ইয়াতে সমাপ্ত নাই হোৱা তোমালোকে এই যে আপলোড বুটামটো দেখিছা আপলোড বুটামত ক্লিক কৰিব লাগিব আপলোডত ক্লিক কৰিবা এজ প্ৰুফ সাকসেসফুলি আপলোডেড এনেকৈ আহি গৈছে ইয়াতে আপলোড হৈ গৈছে চোৱা ভিউ ডকুমেণ্টত গৈ আহি গৈছে যদি তোমালোকে ডাইৰেক্ট এনেকৈ দি থোৱা আপলোড নল'ব কিন্তু এইটো যদি এনেকৈ দি পেলাই তোমালোকে থৈ দিয়া এই আপলোডটো টিপিবই লাগিব যদি নিটিপা ইয়াতে নাহিব ভিউ এইটো তোমালোকৰ ক্লিয়াৰ হ'ল আৰু এটা কথা তোমালোকে যদি PDF বনাব নাজানা তেতিয়া গুগলত সাৰ্চ কৰিবা হাই টু লো PDF বুলি মাৰিবা ইয়াতে প্ৰথমটো আছে বিগ PDF ৰিডিউস PDF ফাইল এটোত যাবা সিলেক্ট PDFত যাবা তোমালোকে ইয়াতে সিলেক্ট PDFত গৈ তোমালোকৰ PDFটো ইয়াতে আপলোড কৰিবা ইয়াতে মোৰ মেইন সাইজটো হৈছে 362 KB হয় ন মই কমাম এতিয়া 100 KB ভিতৰত লাগে তোমালোকে এটো যদি কমাই এটো যদি তোমালোকে বঢ়াই দিয়া কম্প্ৰেছত যদি ক্লিক কৰি দিয়া তেতিয়া সাইজটো কমি যাব ঠিক আছে মোৰ 100 KB ভিতৰতে লাগে অলপ কমাই দি কম্প্ৰেছ কৰিছো 64 KB এটা ডাউনলোড কৰিব পাৰিবা বস্তুটো ডাউনলোড হৈ গৈছে এনেকৈ তোমালোকে আপলোড দিব পাৰিবা আপুনি ফিল কৰাৰ পাছত ইয়াতে কমপ্লিট ৰেজিষ্ট্ৰেশ্যন বুটামত তোমালোকে ক্লিক কৰাৰ পাছত ইয়াতে লিখা আছে Once submitted, no modify can be done. Do you want to continue? Okay, click কৰিল okay click কৰাৰ পিছত registration complete added with enrollment number এটো আহি গৈছে গোটেইখিনি ডিটেইলছত তোমালোকে okay কৰা okay কৰাৰ পিছত তোমালোকৰ ইয়াতে view application বুলি ওলাব view applicationত গৈ তোমালোকৰ application ফৰ্মখন এখন হৈ গৈছে চোৱা হৈ গ'ল তাৰ পিছত এটো print out অপচনটো আছে এই print out অপচনটো আছে তোমালোকে এইখন ডাউনলোড কৰি ল'ব পাৰিবা মই ইয়াতে কমপ্লিট হৈ গৈছে মই কৰাটো আজি আসলে ভিডিওটো ইমানখিনি যদি তোমালোকৰ বুজি পালা আৰু কিবা যদি কনফিউজ আছে তেনেহলে তোমালোকে মোক কমেন্ট কৰা মই তোমালোকক ভালদৰে বুজাবলৈ চেষ্টা কৰিম আজি আসলে ভিডিওটো ইমানখিনি থ্যাঙ্কস ফৰ ওয়াচিং